নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। একেই লটাৰী, একেই পুৰস্কাৰ, মাথো সলনি কৰিলে নাম। মাছ বুলি নহয়, এইবাৰ জিজি বুলি খাব আৰু ভেবা লাগি চাই থাকিব প্ৰশাসনে। বৰপেটা জিলাৰ হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে হঠাতে মুঠ সলাই অতি কৌশলপূৰ্ণভাৱে লটাৰী খেল অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যত লটাৰীৰ কুপ্ৰভাৱ পৰাৰ পিছত বিগত বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ে লটাৰী খেল বন্ধ কৰাৰ নিৰ্দেশ দিছিল। সেই মৰ্মে বিগত বৰ্ষত লটাৰী খেল অনুষ্ঠিত নহল। কিন্তু এইবাৰ হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এইবাৰ মুঠ সলাই হাউলি ৰাসৰ বিতৰ্কিত লটাৰীক পৰিণত কৰিলে বৰঙণি পত্ৰ ৰূপে। উল্লেখ্য যে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে প্ৰতি বছৰে বৃহৎ লটাৰী খেল অনুষ্ঠিত কৰি আহিছে। ৰাসৰ লগত সংগতি ৰাখি সমিতিয়ে কেইবা কোটি টকাৰ টিকট বিক্ৰী কৰে আৰু 100 টকীয়া লটাৰীৰ টিকট বিক্ৰী কৰি দামী দামী উপহাৰ প্ৰদান কৰি আহিছে। এইবাৰো ন্যায়ালয়ৰ ৰোষত পৰাৰ আশংকাতে সমিতিয়ে কৌশলেৰে বৰঙণি পত্ৰৰ নামেৰে বৃহৎ লটাৰী খেলৰ আয়োজন কৰিছে। পৰহি ৰাস মহোৎসৱৰ বৰঙণি পত্ৰ বিক্ৰীৰ প্ৰথম কাউণ্টাৰৰ শুভ উদ্বোধন কৰে উদযাপন সমিতিয়ে। এইবাৰ উপহাৰ হিচাপে আছে নামী দামী 21খনকৈ 4-চকীয়া বাহন। আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ দোহাই দি বৰঙণিদাতাসকলক 100 টকা মূল্যৰ বৰঙণি পত্ৰ বিক্ৰী আৰম্ভ কৰিছে। পুৱা 10:30 বজাত হাউলি চাৰিআলি চকত এটা অস্থায়ী বৰঙণি পত্ৰ বিক্ৰীৰ কাউণ্টাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফণীন্দ্ৰ কুমাৰ বায়নে। প্ৰথমটো বৰঙণি পত্ৰ সংগ্ৰহ কৰি বিক্ৰীৰ শুভাৰম্ভ কৰে হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসে। উল্লেখ্য যে এইবাৰ উপহাৰ কুপনৰ পৰিৱৰ্তে 100 টকীয়া বৰঙণি পত্ৰৰ সংখ্যা সৰ্বমুঠ 6 লাখ। 100 টকাৰ বিনিময়ত বৰঙণি পত্ৰ সংগ্ৰহ কৰা বৰঙণিদাতাসকলৰ বাবে প্ৰথম উপহাৰ হিচাপে আগবঢ়াব ৰেঞ্জ ৰভাৰ, ডিফেণ্ডাৰ সহ 21খনকৈ বিলাসী 4-চকীয়া বাহন। 19 নৱেম্বৰত ৰাস মহোৎসৱ উদযাপনস্থলীত বৰঙণিদাতাসকলৰ বৰঙণি পত্ৰৰ ভাগ্য নিৰ্ণয় হয়। হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰঙণি পত্ৰ সংগ্ৰহ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ বিপৰীতে কৌশলপূৰ্ণভাৱে অনুষ্ঠিত কৰা যোৱা সদৃশ লটাৰী খেলখনক লৈ বিভিন্ন মহলত নানান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যুৰো ৰিপোৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।